আমাৰ ইয়াত মহানাম যজ্ঞ হ'ল আৰু মহানাম যজ্ঞৰ পিছত আজি ধৰ্ম আলোচনা এখন সভা হ'ল আৰু সেই সভাৰ জৰিয়তে আমি সনাতন ধৰ্ম সম্পৰ্কে আমাৰ উঠি অহা প্ৰজন্মক যথেষ্ট ধৰণৰ আমি তত্ত্বগধুৰ আৰু আধ্যাত্মিক চিন্তা চৰ্চাত বক্তব্য ৰাখিলে বিভিন্ন আমাৰ অতিথিসকলে আৰু এই অতিথিসকলৰ মাজেদি আমি এটা মেছেজ আমাৰ সমাজলৈ পঠিয়াইছোঁ যে আমি সনাতন মানুহখিনি সনাতন ধৰ্ম সম্পৰ্কে আমাৰ উঠি অহা প্ৰজন্মই যাতে যথেষ্ট লাভৱান হ'ব পাৰে তাৰ কাৰণে আমাৰ যিসকল অতিথি আহিছে তেখেতসকলে নিজৰ বক্তব্যত সেইখিনি কথা দাঙি ধৰিছে তাৰ কাৰণে তেখেতসকলক আমি আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। লগতে আমাৰ এই 3দিনীয়া কাৰ্যসূচীৰ আজি অন্তিম পৰ্যায়ত আমাৰ ধৰ্ম আলোচনী সভাৰ পিছতে আমি তৰ্জা কীৰ্তন বা বাউল সংগীত আধ্যাত্মিক চিন্তা চৰ্চাৰ ওপৰত ভিত্তি কৰি ভাৰতীয় সংস্কৃতি সনাতন ধৰ্মৰ এটা পৰম্পৰা সেই পৰম্পৰা অনুযায়ী আজি আমি ইয়াতে এটা তাৰে ব্যৱস্থা কৰিছোঁ। আজি বহুত ৰাইজ ইয়াত গোট খাইছে আৰু সেই ৰাইজৰ মাজত আজি পশ্চিমবংগৰ পৰা অহা তৰ্জা বা বাউল সংগীত ইয়াত পৰিৱেশন কৰিব যি বাউল সংগীতে কেৱল আধ্যাত্মিক চিন্তা চৰ্চাৰ মাজলৈ আমাৰ সনাতন ধৰ্মৰ মানুহ টানি নিব আৰু সনাতন ধৰ্মৰ মানুহে উঠি অহা প্ৰজন্মই এই বাউল সংগীতৰ মাজেদি আমি তত্ত্ব কথা আৰু আধ্যাত্মিক কথা আখ্যান আজি জানিব পাৰিম। তাৰ কাৰণে মই আমাৰ এই অত্ৰ অঞ্চলৰ ৰাইজক মই আন্তৰিকভাৱে আহ্বান জনাইছোঁ যে আপোনালোকে আহক সহযোগ কৰক আৰু আমাৰ এই বাউল সংগীত শুনি আমাৰ সনাতন ধৰ্মৰ সম্বন্ধে জ্ঞান অৰ্জন কৰক। তাৰ বাবে মই আমাৰ এই হৰি মন্দিৰ সমিতিৰ তৰফৰ পৰা আহ্বান কৰিছোঁ যাতে আমাৰ উঠি অহা প্ৰজন্মই সনাতন ধৰ্ম সম্পৰ্কে বহল ভিত্তিত জ্ঞান লাভ কৰিব পাৰে। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপোৰ্ট।